কিছুমান কথা একেবাৰে সহ্য কৰিব নোৱাৰি। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী ৰেছপঞ্চিবল ব্যক্তি, দায়িত্বশীল ব্যক্তি। তেখেতে যদি ৰাইজক বিভ্ৰান্ত কৰে, তেতিয়াহ'লে একোগৰাকী সচেতন নাগৰিক হিচাপে এইটো আমাৰ দায়িত্ব যে সেই বিভ্ৰান্তিটো আঙুলিয়াই দিয়া আৰু ৰাইজক তেখেতে যিটো ৰং ইনফৰমেশ্যন বা ৰং এনালাইচিছ, ৰং লজিক দিছে, সেইটো সম্পৰ্কত ৰাইজক সচেতন কৰি দিয়াটো আমাৰ দায়িত্ব। আৰু সেইকাৰণে এয়া হোটেলৰ ৰুমত আছোঁ দিল্লীত। প্ৰতিদিন টাইম টিভি চেনেলৰ কনক্লেভ 2024 আজি আৰু যোৱাকালি দিল্লীত অনুষ্ঠিত হৈছে। আমি আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ লগত আহিছোঁ। তেখেতৰ এটা শ্ব' আছিল আজি। তাৰ পৰা আহি হোটেলৰ ৰুমত সোমাই মোবাইলটো খুচৰি আজিৰ বাতৰিবোৰ চাবলৈ যেতিয়া আৰম্ভ কৰিলোঁ, তেতিয়া দেখিলোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অসমত একো আৰ্থিক সংকট হোৱা নাই, বৰং অসমৰ আৰ্থিক অৱস্থা অত্যন্ত ভাল। আৰু তেখেতে কৈছে যে আৰ্থিক সংকটৰ সূত্ৰটো কি? আমি 1 তাৰিখে দৰমহা দি আছোঁ, হিতাধিকাৰীয়ে ধন পাই আছে, পূজা কমিটিয়ে ধন পাই আছে, সত্ৰ নামঘৰে ধন পাই আছে, বিহু কমিটিয়ে ধন পাই আছে, বিভিন্ন কথা কৈছে। গতিকে আৰ্থিক সংকট কেনেকৈ হ'ল বুজাই দিয়ক। মুখ্যমন্ত্ৰী মহোদয়ক বুজাই দিব পৰা দক্ষতা মোৰ নাই, এই কথাটো স্বীকাৰ কৰোঁ, কাৰণ মই অৰ্থনীতিৰ এক্সপাৰ্ট নহয়। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিগত 20-25 বছৰ জোৰা এডমিনিষ্ট্ৰেশ্যন চৰকাৰ চলোৱাৰ অভিজ্ঞতা আছে। বিত্ত বিভাগ তেখেতে চলাইছে, গতিকে তেখেত আমাতকৈ বহুত জনা মানুহ। কিন্তু আমাৰ ক্ষুদ্ৰ মগজুৰে যিখিনি কথা বুজি পাইছে, সেই কথাখিনিৰে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাটো যে শুদ্ধ নহয়, তেখেতে যে ৰাইজক বিভ্ৰান্ত কৰিছে, সেই কথাটো আপোনালোকক ক'ম। প্ৰথমে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে, সৰু এটা ভিডিঅ' আপোনালোকক দেখুৱাই লওঁ, কাৰণ আপোনালোকৰ বহুতে এই কথাখিনি হয়তো গম পোৱা নাই। আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় পাই আছে, 1 তাৰিখে দৰমহা পাই আছে, ফ্লাইঅভাৰ বনি আছে, মথাউৰি বনি আছে। গতিকে আৰ্থিক সংকটৰ ডেফিনেশ্যনটো কি এইটো মই বুজি নাপাওঁ। গতিকে তেওঁলোকে মোক সূত্ৰটো বুজাই দিলে হ'ল যে আৰ্থিক সংকট মানে কি বুজায়। মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে আপোনালোকে নিশ্চয় দেখিলে। তেখেতে কৈছে যে অসমত আৰ্থিক সংকট হোৱা নাই, আৰু যদি হৈছে, যিসকলে আৰ্থিক সংকট হৈ আছে বুলি কৈ আছে, তেওঁলোকে আৰ্থিক সংকটৰ সংজ্ঞাটো দিয়ক, সূত্ৰটো দিয়ক। মই অকণ বহি লৈছোঁ। এটা কথা আমি সাধাৰণ মানুহে বুজি পাব লাগিব, মানে আমি সকলোৱে কথাটো জানো যে আমি এজন মানুহ, মই মানুহজন, আৰু এই কথাটো মই বিভিন্ন সময়ত বিভিন্ন জেগাত কৈছোঁ, টিভিত কৈছোঁ, যে মই সুস্থ মানুহ নে বেমাৰী মানুহ, এই কথাটো কোনো মানুহে মোৰ মুখলৈ চাই ক'ব নোৱাৰে। মই সুস্থ মানুহ নে মই বেমাৰী মানুহ, এই কথাটো পৰীক্ষা কৰিবৰ কাৰণে মই কিছুমান চিকিৎসালয়ৰ পৰীক্ষা নিৰীক্ষাৰ মাজেৰে অতিক্ৰম কৰি আহিব লাগিব। মোৰ কিছুমান পৰীক্ষা নিৰীক্ষা হ'ব, আৰু সেই পৰীক্ষা নিৰীক্ষাৰ প্ৰতিবেদনেহে ক'ব যে মই সুস্থ মানুহ নে বেমাৰী মানুহ, মোৰ গাত বেমাৰ আছে নে মই সুস্থ হৈ আছোঁ। তেনেকৈ চৰকাৰ এখনো সুস্থ হৈ আছে নে চৰকাৰখন বেমাৰী হৈছে, এখন ৰাজ্যত আৰ্থিক সংকট হৈ আছে নে ৰাজ্যখন আৰ্থিক প্ৰগতিৰ দিশত বহুত দ্ৰুতগতিৰে আগবাঢ়ি গৈ আছে, সেই কথাটো প্ৰকাশ পায় চৰকাৰী কিছুমান প্ৰতিবেদনৰ জৰিয়তে। তাৰে এটা প্ৰতিবেদন হৈছে CAG ৰিপৰ্ট, কেগৰ ৰিপৰ্ট বুলি আমি কওঁ, মহাগাণনিকৰ প্ৰতিবেদন। মহাগাণনিক কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী বিষয়া, তেখেতৰ তলত এটা ডাঙৰ অফিচ থাকে, প্ৰতিখন ৰাজ্যত থাকে, আৰু এখন চৰকাৰৰ আৰ্থিক কাম কাজবিলাক মহাগাণনিকে পৰীক্ষা কৰে, আৰু বছৰি তেওঁলোকে প্ৰতিবেদন প্ৰকাশ কৰে, আৰু সেই প্ৰতিবেদনখন অসম বিধানসভাত দাখিল কৰাটো নিয়ম। আমাৰ অসমৰ CAGৰ কেগৰ লাষ্ট যিখন ৰিপৰ্ট, শেহতীয়া যিখন প্ৰতিবেদন, সেই প্ৰতিবেদন মুখ্যমন্ত্ৰী মহোদয়ে সুধিছে নহয় যে সংজ্ঞাটো মোক দিয়ক, কথাটো বুজাই দিয়ক। মই আকৌ কৈছোঁ, মুখ্যমন্ত্ৰীক বুজাই দিয়াৰ যোগ্যতা বা দক্ষতা মোৰ নাই, কিন্তু সাধাৰণ মগজুৰে যিখিনি কথা বুজিছোঁ সেইখিনি ক'বলৈ লৈছোঁ। আমি যিটো বুজিছোঁ সেইটো হ'ল, আৰু কেগে যিটো কথা কৈছে সেইটো হ'ল যে হয়, অসমত ভীষণ আৰ্থিক সংকট চলিছে, অসমৰ আয় আৰু ব্যয়ৰ মাজত বৃহৎ তাৰতম্য আছে। আপোনালোকে ৱেবছাইটত গৈ, ইণ্টাৰনেটত গৈ CAGৰ ৱেবছাইটটো উলিয়াই ল'ব, অসমৰ CAGৰ, তাত সেই প্ৰতিবেদনবিলাক আছে। তাৰে যিটো ফাইনেন্সিয়েল ৰিপৰ্টটো আপোনালোকে উলিয়াই ল'ব। তাত কি কৈছে মই আপোনালোকক পৃষ্ঠা নম্বৰ চাগে এইটো 3 আপোনালোকে চাই ল'ব। মই কপিটো ইয়াতে জাষ্ট স্ক্ৰীনশ্বটটো দি দিছোঁ। তাত লিখিছে ৰিচিপ্ট এণ্ড এক্সপেণ্ডিচাৰ মিছমেচ। লিখিছে the continuous mismatch between receipts and expenditure indicates rising fiscal stress.
ফিজিকেল ষ্ট্ৰেছ মানে আৰ্থিক হেঁচা, আৰ্থিক হেঁচাৰ আন এটা নাম আৰ্থিক সংকট, এটচেট্ৰা এটচেট্ৰা। আপোনালোকে পঢ়ি পেলাই চাই ল'ব যিসকলে এই কথাবিলাক বুজি পায়। তাৰমানে CAG ৰিপৰ্টত এই কথাটো ক্লিয়াৰলি কৈছে যে অসমত আৰ্থিক সংকট হৈছে, চৰকাৰৰ আয় আৰু ব্যয়ৰ মাজত ব্যাপক মিছমেচ আছে। এইটো মুখ্যমন্ত্ৰী মহোদয় বা তেখেতৰ সমৰ্থকসকলক কৈছো যে অসমত যে আৰ্থিক সংকট চলিছে এইটো আমাৰ কথা নহয়, এইটো কোনে কৈ আছে? CAG-য়ে কৈ আছে। 1 নম্বৰ। তাৰ লগতে মই সংগতি যোগ কৰি আৰু এটা কথা কওঁ যে আপোনালোকৰ যিসকলে অৰ্থনীতিৰ খবৰ ৰাখে সেইসকলে নিশ্চয় জানে, আৰু যিসকলে নাজানে সেইসকলে গুগল কৰিলেও গম পাব আৰু পঢ়া শুনা কৰিলে গম পাব যে আমাৰ যিটো বাৰ্ষিক বাজেট হয় সেই বাজেটৰ বৰ বেছি 60-65% মানহে আমাৰ এইখন চৰকাৰে, বিজেপিৰ দিনত চৰকাৰে খৰচ কৰিব পাৰে। মানে 1.5 লাখ মান কোটি টকাৰ বাজেট হয়, তাৰে 64-65 এনেকুৱা % খৰচ কৰিব পাৰে। 100% খৰচ কৰিব নোৱাৰাটো চৰকাৰৰ মানে আৰ্থিক সংকট, বাজেট ডেফিচিটৰ এইটো এটা প্ৰমাণ। এতিয়া মই 2 নম্বৰ প্ৰমাণটোলৈ যাওঁ। 2 নম্বৰ মুখ্যমন্ত্ৰীয়ে কৈছে নহয়, সূত্ৰটো বুজাই দিয়ক। 2 নম্বৰ সূত্ৰটো লৈ প্ৰথমটো মই CAG বুলি ক'লো, 2 নম্বৰটো হ'ল আদালত। আজি এসপ্তাহৰ যোৱা সপ্তাহটোতে গুৱাহাটী উচ্চ ন্যায়ালয়ে, আপোনালোকে বাতৰি কাকতবোৰ যোৱা এসপ্তাহৰ বাতৰি কাকতবোৰ উলিয়াই চাই ল'ব, যোৱা সপ্তাহতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে, এটা কেছ কোনোবাই কৰিছিলে, গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰিছে যে আপোনালোকে হিতাধিকাৰীক টকা দিব পাৰে কিন্তু ঠিকাদাৰৰ টকা দিব নোৱাৰে কিয়? এই কথাটোৰ অৰ্থ এইটো যে চৰকাৰৰ ওচৰত ঠিকাদাৰক দিবলৈ টকা নাই। এইটো আৰ্থিক সংকটৰ এটা প্ৰমাণ। যোৱা এসপ্তাহৰ বাতৰি কাকতবোৰ আপোনালোকে চাই ল'ব, আপোনালোকে গম পাব যিসকলে নেজানে। 3 নম্বৰ প্ৰমাণটো দিওঁ। যিকোনো এজন ঠিকাদাৰক আপোনালোকে সুধিব যে বৰ্তমান ঠিকাদাৰসকলৰ অৱস্থা কেনেকুৱা, সেই ঠিকাদাৰজনে ক'ব যে ভয়ানক অৱস্থা। ঠিকাদাৰ মানে মই বহিৰাজ্যৰ পৰা অহা বহিৰাগত বনিয়া বুলি যিটো শব্দ, সেইবিলাক শব্দ মই ব্যৱহাৰ নকৰোঁ, কিন্তু বহিৰাজ্যৰ পৰা অহা বা দিল্লীৱালা, অসমৰ বাহিৰৰ, গুজৰাটৰ এনেকুৱা প্ৰতিষ্ঠানৰ কথা মই কোৱা নাই, তেনেকুৱা ঠিকাদাৰৰ কথা কোৱা নাই। অসমৰ যিসকল ঠিকাদাৰ, অসমীয়া ঠিকাদাৰ, এটা সময়ত যিসকলে অসমৰ ঠিকাদাৰী উদ্যোগটোত দপদপাই আছিলে, কাম কৰি আছিলে, তেনেকুৱা ঠিকাদাৰৰ কথা কৈছোঁ। তেওঁলোকক সুধিব, তেওঁলোকে ক'ব যে তেওঁলোকৰ অৱস্থা ভীষণ বেয়া। JJM জল জীৱন মিছন বুলি কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি, সম্ভৱতঃ অসমত 32,000 কোটি টকাৰ কাম হৈ আছিলে। ৰিচেণ্টলি খবৰ পালোঁ, গম পালোঁ, ঠিকাদাৰবিলাকক সুধি পেলাই কনফাৰ্ম কৰিছোঁ যে JJM-ৰ কাম বন্ধ কৰি দিছে। তাৰ কাৰণটো হ'ল যে JJM-ৰ ঠিকাদাৰসকলৰ 5,000 কোটি এটা দিবলৈ বাকী আছে। যিহেতু চৰকাৰৰ ওচৰত টকা নাই, গতিকে চৰকাৰে JJM-ৰ টকা দিব নোৱাৰে। এতিয়া কথাটো হ'ল JJM-ত আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 90% টকা দিয়ে, ষ্টেট গভৰ্ণমেণ্টৰ 10% টকা। হয় ষ্টেট গভৰ্ণমেণ্টে নিজৰ শ্বেয়াৰটো দিব পৰা নাই, আৰু নহ'লে চেণ্ট্ৰেল গভৰ্ণমেণ্টত দিয়া টকাটো ষ্টেট গভৰ্ণমেণ্টে খৰচ কৰি পেলাইছে। এটা কথা মই বহুত দিন কৈছোঁ, বহুতবাৰ মোৰ বহুত ভিডিঅ'ত কৈছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফাইনেন্সিয়েল মেনেজমেণ্টত খুব এক্সপাৰ্ট। তেখেতে এইটো ফাণ্ডৰ পৰা টকা আনি সেইটো ফাণ্ডত থ'ব পাৰে, সেইটো ফাণ্ডৰ টকা সেইটো ফাণ্ডত নি থ'ব পাৰে। তেনেকৈ বিভিন্ন ফাণ্ডৰ টকা জমা কৰি তেখেতে দৰমহা দি দিয়ে। কোনোবা মাহত দৰমহা দিবলৈ তেখেতৰ নোজোৰে, তেখেতে কোনোবা ফাণ্ডৰ পৰা বেলেগ একাউণ্টৰ পৰা টকা আনি দৰমহাটো দি দিয়ে। সেই কামটো তেখেতে কৰে। গতিকে সন্দেহ কৰিছোঁ, যিহেতু আমাৰ ওচৰত পাব্লিক চ'ৰ্চ নাই, মানে পাব্লিক ইনফৰমেশ্যন ডেটা নাই, সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে হয়তো JJM-ৰ টকাখিনি আনি পেলাই ক'ৰবাত দৰমহা দি দিছে, পূজা কমিটিক পইচা দি দিব, বা হিতাধিকাৰীক টকা দি দিছে, সেইটোতো হ'ব পাৰে। মুখ্যমন্ত্ৰী মহোদয়ে এইটো স্পষ্টীকৰণ দিয়ক। এতিয়া আৰু এটা ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আজি অলপ দিন আগতে এইটো ছেপ্টেম্বৰ মাহতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে এটা অৰ্থনৈতিক প্ৰতিবেদন ৰাজহুৱা কৰিছে। সেই প্ৰতিবেদনত কৈছে যে অসম চৰকাৰে অসমৰ কথা কৈছে যে অসমৰ আৰ্থিক অৱস্থা অত্যন্ত শোচনীয়। অসমৰ অৱস্থা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 32 নম্বৰ নে 29 নম্বৰ, মই চিয়ৰ নহয়, পাহৰি গ'লোঁ, 32 নে 29, মুঠতে বিহাৰতকৈ আমাৰ অৱস্থা বেয়া। ইয়াৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী বা তেখেতৰ সমৰ্থকসকলক কৈছোঁ, অসমৰ আৰ্থিক সংকট হোৱা নাই বুলি ক'লে আপুনি ৰাইজক বিভ্ৰান্ত কৰিছে বুলি নকৈ আৰু কি ক'ব পাৰোঁ? গতিকে মই যিটো কথা কৈ আছিলোঁ যে মই সুস্থ হৈ আছোঁ নে বেমাৰী হৈ আছোঁ, এই কথাটো যেনেকৈ মোৰ মেডিকেল টেষ্টে প্ৰমাণ কৰিব, মেডিকেল ৰিপৰ্টে প্ৰমাণ কৰিব, তেনেকৈ ৰাজ্য চৰকাৰৰ আৰ্থিক অৱস্থা ভাল নে বেয়া এই কথাটো
ৰাজ্য চৰকাৰৰ এই যে কেগৰ প্ৰতিবেদনৰ কথা ক'লো, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মানে অপিনিয়নৰ কথা ক'লো, বা প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ প্ৰতিবেদনৰ কথা ক'লো, এইবোৰে প্ৰমাণ কৰে। আৰু এটা কথা, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তেখেতে ঋণ ল'ব পাৰে, অসমে ঋণ ল'ব পাৰে, অসমৰ এতিয়াও বহুত ঋণ লোৱাৰ ক্ষমতা আছে। বহুত কংগ্ৰেছ শাসিত ৰাজ্যতকৈ বা ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতকৈ অসমৰ ঋণৰ পৰিমাণ কম, গতিকে তেখেতে ঋণ লৈ একো ভুল কৰা নাই, এই কথাটো তেখেতে কৈছে। আমি কৈছো যে অন্য ৰাজ্যই ঋণ লৈ কি কৰিছে আৰু আপুনি ঋণ লৈ কি কৰিছে। এতিয়া পাঞ্জাৱৰ নিচিনা ৰাজ্য, তেওঁলোকৰ বহুত ঋণ আছে, তেওঁলোকে ঋণ লৈ কি কৰে? তেওঁলোকে ঋণ লৈ পেলাই পাৱাৰ টিলাৰ দিয়ে, ট্ৰেক্টৰ দিয়ে, খেতিয়কৰ বীজ দিয়ে, হাল বোৱাই দিয়ে, বা এনেকুৱা কাম কৰে। আপুনি কি কৰিছে? আপুনি হিতাধিকাৰীক টকা দিছে, 1250 টকা দিছে, ছাত্ৰ ছাত্ৰীক নিযুত মইনা আঁচনি, এইবিলাক কাম কৰিছে। তাৰমানে মই যদি ঋণ লওঁ, এই ঋণটো মই উৎপাদনমুখী কামত ব্যৱহাৰ কৰিম, নে এইটো দি মদ খাম, নে এইটো দি মাংস খাম? আপুনি ঋণ লৈ পেলাই মদে মাংস খাই আছে, বেলেগ ৰাজ্যই ঋণ লৈ মানে উৎপাদনমুখী কামত ব্যৱহাৰ কৰিছে, পাৰ্থক্য সেইটো। আৰু তেখেতে যিটো কথা কৈছে যে ঋণ লোৱাৰ কেপাচিটি আছে কাৰণে ঋণ লৈছে, নহয়, কেপাচিটি নাছিল। এতিয়া অসমত সম্ভৱতঃ কালি যিটো জয়ন্ত বৰুৱা ডাঙৰীয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে কোৱাইছে যে অসমে যিমান ঋণ ল'ব পাৰে তাতকৈ বহুত কম ঋণ লৈছে, 24% অফ দ্য GSDP বুলি যিটো কথা কৈছে, হয় 24 বা 25% GSDP ঋণ লৈছে। আচলতে GSDPৰ কেপটো হৈছে, ঋণৰ কেপটো হৈছে FRBM বুলি এক্ট এখন আছে, ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট। সেই আইনখনে নিৰ্ধাৰণ কৰে আপুনি কিমান টকা ঋণ ল'ব পাৰে, মানে এখন ৰাজ্যই কিমান ঋণ ল'ব পাৰে, সেই আইনখনে নিৰ্ধাৰণ কৰে। অসমে ঋণ ল'ব পাৰে 28% FRBMৰ মতে। যোৱা বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে সেই আইনখন সংশোধন কৰি 28ৰ পৰা এই কেপটো 32%লৈ লৈ গৈছে। মানে আগতে GSDPৰ 28% ল'ব পাৰিছিল, এতিয়া GSDPৰ 32% ল'ব পাৰে। যোৱা 22 দিনত, এইকেইদিন ৰেগুলাৰ পেপাৰ ওলাই আছে বা টিভিত ওলাই আছে, যোৱা এই এটা মাহৰ ভিতৰত 22 দিনত মুখ্যমন্ত্ৰীয়ে, অসম চৰকাৰে 2250 কোটি টকাৰ ঋণ লৈছে, মানে দৈনিক 100 কোটি টকাৰ ঋণ লৈছে। এই ঋণবোৰ আপুনি উৎপাদনমুখী কামত ব্যৱহাৰ কৰা নাই মুখ্যমন্ত্ৰী মহোদয়। অসমৰ এগৰাকী সচেতন নাগৰিক হিচাপে আমি যিটো কথা বুজি পাইছোঁ, সেই কথাটোৰ মতে আপুনি ভুল কৰিছে, সেইটো আঙুলিয়াই দিয়াটো আমাৰ দায়িত্ব, আৰু সেইকাৰণে আপোনাক এইখিনি আঙুলিয়াই দিছোঁ। আপুনি ৰাইজক বিভ্ৰান্ত কৰিছে। অসমৰ আৰ্থিক অৱস্থা অত্যন্ত বেয়া। এক্সপাৰ্টবিলাকে কৈ আছে যে বৰ বেছি দিন নাথাকিব, কাৰণ আমি যিসকলে ফাইনেন্স ডিপাৰ্টমেণ্টত কাম কৰে বা ফাইনেন্সিয়েল এক্সপাৰ্ট, তেনেকুৱা মানুহৰ লগত আমি কথা পাতোঁ, বা যিসকল মানুহে ৰিটায়াৰ কৰিছে তেওঁলোকেও চৰকাৰৰ খবৰবোৰ গম পায়, এডমিনিষ্ট্ৰেটিভ অফিচাৰ। ফাইনেন্স ডিপাৰ্টমেণ্টৰ এক্সপাৰ্ট মানুহৰ লগত কথা পাতি গম পাইছোঁ আপোনাৰ বিত্তীয় অৱস্থা অত্যন্ত বেয়া। কাৰণ কেগৰ ৰিপৰ্টত যিটো কথা কৈছে যে ষ্টেট অ'ন ৰেভিনিউ, যিটো আমাৰ নিজৰ যিটো ৰেভিনিউ, সেই ৰেভিনিউ আহৰণ কৰাত আপুনি সফল হ'ব পৰা নাই, কাৰণ আপুনি ইয়াত উদ্যোগ স্থাপন কৰিব পৰা নাই, ব্যৱসায় বাণিজ্য হোৱা নাই, মানুহৰ খাবলৈ টকা নাই, বজাৰ কৰিবলৈ টকা নাই, কাৰণ বস্তুৰ দাম বেছি, মানুহৰ উৎপাদন নাই, আহৰণ নাই, আয় নাই, আৰু সেইটোকে আৰ্থিক সংকট বুলি কয়। জনসাধাৰণৰ মানে পকেটত যদি টকা নাথাকে, সেইটো এটা আৰ্থিক সংকট। কংগ্ৰেছৰ দিনত, UPA চৰকাৰৰ দিনত এটা সাংঘাতিক ভাল কাম কৰিছিলে, সেইটো আছিলে মনৰেগা আঁচনি। মনৰেগা আঁচনিৰ জৰিয়তে মানুহৰ টকা পকেটলৈ, একদম গাঁৱৰ তৃণমূলৰ মানুহটোৰ পকেটলৈ টকা গৈছিলে। আপোনাৰ দিনত সাধাৰণ মানুহৰ হাতৰ পৰা টকা ওলাই আহিছে। আপোনাৰ চৰকাৰৰ নীতিয়ে সাধাৰণ মানুহৰ পৰা টকা উলিয়াই আনে পকেটৰ পৰা। আপুনি সাধাৰণ মানুহৰ পকেটত টকা ভৰাই দিয়াৰ আপোনাৰ কোনো নীতি নাই। আৰু যিসকল মানুহে বিনামূলীয়া হিতাধিকাৰী আঁচনি পাইছে, 1250 টকাই হওক আৰু 2000 3000 দিম বুলি কৈছিলে, দিব পৰা নাই। 1250 টকা আপুনি দিছে ঠিক, কিন্তু আপুনি তেওঁলোকৰ পৰা মাহে 3000তকৈ বেছি টকা উলিয়াই আনিছে। গৰীবতকৈ গৰীব মানুহৰ অৱস্থা অত্যন্ত বেয়া। ওপৰৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ কথাটো বাদেই দিলোঁ। এইখিনি কথা ক'লোঁ। আপুনি ফাইনেন্সটো যদি কণ্ট্ৰল কৰিব নোৱাৰে, তেতিয়াহ'লে খুব কম দিনৰ ভিতৰত এক্সপাৰ্টবিলাকে যিটো কথা কৈ আছে যে আপুনি কৰ্মচাৰীক দৰমহা দিব নোৱাৰা হৈ যাব মুখ্যমন্ত্ৰী মহোদয়, এই কথাখিনি আপোনাক আঙুলিয়াই দিয়াটো নাগৰিক হিচাপে আমাৰ দায়িত্ব। আপোনালোক যিসকলে মোৰ এই ভিডিঅ'টো চাইছে, আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।